ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ দেৰগাঁৱতো সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। আজি ৫,০০০ চাকি বন্তিৰে আলোকিত হ'ব দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰ। এতিয়া এই কাৰ্যসূচীৰ বাবে চলিছে আয়োজন। দেৰগাঁৱৰ ৰাম মন্দিৰ ন্যাসৰ অস্থায়ী কাৰ্যালয়তো পুৱাৰ পৰা সমাগম ঘটিছে ভক্তৰ। আচলতে ১৪০ কোটি ভাৰতবাসী আজি উৎফুল্লিত হৈ আছে যে ৫০০ বছৰৰ অপেক্ষাৰ পিছত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা আজি হ'ব। সমগ্ৰ ভাৰতবৰ্ষৰ ৰামময় হৈ পৰিছে। সমগ্ৰ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লগতে নেপালৰ পৰাও ৰাম ভক্তসকল আহি ইতিমধ্যে অযোধ্যাত সমবেত হৈছে। আমি অসমবাসী হিচাপে এই ৫০০ বছৰীয়া অনুকষ্টৰ অন্তত আজি ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আজি সন্ধিয়া ৬টা বজাত আমাৰ দেৰগাঁও সকলোতে পোহৰাই তোলা হ'ব। আমি যেনেকৈ দীপাৱলীত কলগছ ৰুই চাকি বন্তি জ্বলোৱা হ'ব। বিশেষকৈ নয়নমা স্মৃতি পথাৰত ৰাম মন্দিৰ ন্যাসৰ ফালৰ পৰা আমি প্ৰায় ৫,০০০ চাকি বন্তি জ্বলাম। লগতে সাংস্কৃতিক অনুষ্ঠান হ'ব, দশৱতাৰ নৃত্য হ'ব। আমাৰ দেৰগাঁও বিভিন্ন অঞ্চলত বহুকেইখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। লগতে ইয়াত প্ৰজেক্টৰ জৰিয়তে ৰাম জন্মভূমিৰ কিছু পবিত্ৰ গাথা দেখুওৱা হ'ব। লগতে আৰু এটা কথা জনাই দিছোঁ, এজন যুৱকে যোৰহাটৰ পৰা চাইকেল চলাই আহি আছে। খন্তেক সময়ৰ পিছতে পাবহি। যিজন যুৱকে ৰাম মুখত ৰামধনী লৈ পেলাই যোৰহাটৰ পৰা চাইকেল চলাই ইয়াত পাবহি। আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে। সকলো দেৰগাঁওবাসীক অনুৰোধ জনাইছোঁ। লগতে ৫,০০০ চাকি জ্বলাওঁতে যথেষ্ট যুৱকৰ প্ৰয়োজন হ'ব। সকলোকে অনুৰোধ জনাইছোঁ, সকলো আহক, আমাৰ লগত সহযোগ কৰক আৰু আমি দেৰগাঁওখন দীপাৱলী সদৃশ পৰিৱেশকৈ উজ্বলাই তোলোঁ। এয়া আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।